হয়, আমি যিবোৰ আমাৰ যুৱ ডেকা ল'ৰাই জাতিটোৰ কাৰণে শ্বহীদ হৈছে তেখেতসকলক আমি প্ৰতি বছৰে জানুৱাৰী 7 তাৰিখে আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। আৰু আজি যিটো জানুৱাৰী 7 তাৰিখ, আজি আমি যিসকল আমাৰ জাতিৰ কাৰণে আজি প্ৰাণ আহুতি দিছে তেওঁসকলক আজি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। ফুল জলেৰে তেখেতসকলক আমি নামটো আজি স্মৰণ কৰিলোঁ। তেখেতসকলে যুগে যুগে অমৰ হৈ থাকক। আৰু আমি যিমান দিন আমাৰ যিমান সংগঠন আছে আমি সিমান দিন তেখেতসকলক সদায় শ্ৰদ্ধা জনাই জানিম। কিন্তু যিহেতু তেওঁলোকে আমাৰ জাতিৰ হকে আত্মা বলিদান দিছে, তেওঁসকলক আজি শ্ৰদ্ধাঞ্জলি জনাই এইটো অনুষ্ঠান আজি আমাৰ শ্বহীদ দিৱস হিচাপে প্ৰতি বছৰে পালন কৰোঁ। আজিও আমি জলদবাত অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে এই শ্বহীদ দিৱসত এইটো পালন কৰিলোঁ। আৰু শ্বহীদ দিৱসৰ লগে লগে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে। আজি যিটো আমাৰ পবিত্ৰ এটা জাতিৰ ডেকা ল'ৰা যিবিলাক প্ৰাণ আহুতি দিছে, কাৰণ আমাৰ জাতিটোৰ হকে দিছে, সেইটো সময়ত কৈছোঁ যে 2026 চনৰ আগত পূৰ্বে আমাক জনজাতিকৰণ লাগিব, স্পষ্ট কথা। কাৰণ জনজাতিকৰণ নহ'লে আমি ইতিমধ্যে যিটো আমাক আলোচনালৈ কালি অসম চৰকাৰখনে মাতিছে, আমি কালি অসম চৰকাৰৰ লগত মিলিত হ'ম। কালি যদি বাৰ্তালাপ কৰি যদি আমাৰ জাতিটো কোনো ফল লাভ নকৰে, তেতিয়াহ'লে আকৌ আন্দোলনলৈ আমি উভতি আহিবলৈ বাধ্য হ'ম। ইতিমধ্যে আমাক অসম চৰকাৰে নিমন্ত্ৰণ জনাইছে, কালি আমাক ইতিমধ্যে মাতিছে। আমি কালি আলোচনাত মিলিত হ'ম চৰকাৰখনৰ লগত যে কি সিহঁতে আমাৰ জাতিটোৰ জনজাতিকৰণ কৰিব নে নকৰে, 2026ত কি ৰেজাল্ট দিয়ে। আমি ৰেজাল্টৰ পিছত আহি কেনে যদি ৰেজাল্ট আমাৰ ভাল হয় তো ভাল, যদি ভাল নহয় তাৰপিছত আমি আন্দোলনৰ কাৰ্যসূচী আমি এইবাৰ অসম স্তব্ধ তুলি ধৰিম। কাৰণ কিয়নো আমাৰ জনগোষ্ঠীটোক বাৰ বাৰ প্ৰবঞ্চনা নচলিব। কাৰণ ললিপপ আমি বিচৰা নাই, কাৰণ আমাক জনজাতিকৰণ লাগিব, এইটো স্পষ্ট কথা। তাৰ কাৰণে আজি এই পবিত্ৰ শ্বহীদ দিৱসৰ দিনাই এই শ্বহীদৰ থলীৰ পৰা মই কৈছোঁ, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি সঁচাকৈ সৎ ইচ্ছা আছে আমাৰ জনগোষ্ঠীটোৰ কাৰণে, জনজাতিকৰণ 2026 চনত লাগিব, এইটো স্পষ্ট কথা। কাৰণ আমি কালি আলোচনাৰ পিছতে কথাখিনি স্পষ্ট কৰিম আপোনালোকৰ মিডিয়াৰ জৰিয়তে। একচুৱেলি সৰ্বপ্ৰথমে যি 25তম শ্বহীদ দিৱস, শ্বহীদসকলক লৈ মই আন্তৰিকভাৱে শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। আৰু যিসকলে বীৰসকলে আমাৰ দেশৰ কাৰণে শ্বহীদ হৈছে, সেইটো আজি বহুত এটা গুৰুত্বপূৰ্ণ দিন। আৰু বিশেষভাৱে মই আক্ৰাছুক ধন্যবাদ জনাওঁ, ইউজি আক্ৰাছুক সভাপতি প্ৰদীপ ৰায় বা সিহঁতৰ গোটেই টীমক মই ধন্যবাদ জনাওঁ, মহিলাসকলকো ধন্যবাদ জনাওঁ যে সিহঁতে ইমান ধুনীয়াকৈ যি প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰে, প্ৰত্যেক বছৰে কৰে আৰু খুব ভালকৈ উদযাপন কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যেহেতু আমাৰ বিজেপিৰ চৰকাৰ আছে, আগন্তুক দিনত সিহঁতৰ যি আশা আকাংক্ষা, যি ডিমাণ্ড কোচ ৰাজবংশী আমাৰ ভাইসকলৰ যে STক লৈ সিহঁতৰ বহুত দীৰ্ঘদিনীয়া এটা আশা, এই আশাখিনি মই ভাবোঁ যে আমাৰ দিনত বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দিনত এই আশাখিনি 100% পূৰণ হ'ব বুলি মোৰ এটা বিশ্বাস। আৰু মই লগে লগে মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি ক'ব খুজিছোঁ যে আমাৰ যি পিছপৰা জাতি, এই জাতিক আগুৱাই ল'ব লাগে, তাৰ কাৰণে সিহঁতৰ ডিমাণ্ড পূৰা কৰিব লাগে। আৰু মই ভাবোঁ এইখিনি কাম আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰিব পাৰিব। আজি শ্বহীদ দিৱসৰ দিনা মই এইখিনি মুখ্যমন্ত্ৰী মহোদয়লৈও আহ্বান জনাইছোঁ যাতে আমাৰ এই ৰাজবংশী ভাইসকলৰ যাতে STটো হৈ যায়। ময়ো এইখিনি লৈ ভাবি থাকোঁ সদায় হৈ যাব লাগে। বহুত দিনৰ পৰা, বহুত বছৰৰ পৰা এটা জাতিয়ে সংগ্ৰাম কৰি আছে আৰু যেহেতু সিহঁতৰ পাইপ সিহঁতক দিব লাগে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।